চাওক যাবান মই প্ৰথমতে দেখুৱাব চেষ্টা কৰিম যে কি ধৰণৰ পৰিৱেশ বৰ্তমান সময়ত বিৰাজ কৰিছে কাৰণ জুবিন গাৰ্গক জীয়াই ৰখাৰ বাবে প্ৰতিগৰাকী অসমীয়াই কি ধৰণে অপ্ৰাণ চেষ্টা কৰিছে জুবিন গাৰ্গ বিহীন প্ৰায় 2টা মাহ আৰু মাজত এটা দিন গতিকে 19 নৱেম্বৰৰ দিনাখন 2টা মাহ সম্পূৰ্ণ হ'ব আৰু সেই 2টা মাহে কি ধৰণে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা এইসকল অনুৰাগী আহি ভিৰ কৰিছে সকলোৱে যদি উজনিৰ পৰা নামনিলৈ আহিছে বা নামনিমুখী যিসমূহ গাড়ী আছে সেই গাড়ীসমূহ যেতিয়া উজনিলৈ গৈছে তেতিয়াই যেন কৰবাত কোনোবাখিনিত জুবিন গাৰ্গৰ এই সমাধিত ৰৈ যদি তেওঁলোকে এটা সেৱা কৰা নাই তেওঁলোকৰ যাত্ৰা আধৰুৱাৰ নিচিনা এটা পৰিৱেশ কৰবাত কোনোবাখিনিত এই 2টা মাহে বিৰাজ কৰিছে মই আপোনাৰ ওচৰলৈ আহিছো ক'ৰ পৰা আহিছে আমি পাঠশালাৰ পৰা আহিছোঁ ইয়াতে আহিছোঁ কিমানজন আহিছে আমি 4জন আহিছোঁ পৰিয়ালৰ লগত আহিছে পৰিয়াল কি ক'ব জুবিন দা বিহীন 2টা মাহ অঁ আৰু কি ক'ম জুবিন দাৰ বাৰ্থডে কি ক'ম ক'ব ভাষাই নাই আমাৰ গতিকে ভাষাই নাই ক'বাক লগি গতিকে চব নিয়াই লাগে আৰু সেইখিনি আৰু ক'বা একো ভাষা নাই আমাৰ ক'ৰ পৰা আহিছে আৰু পাঠশালাৰ পৰা আহিছে জুবিন দা বিহীন প্ৰায় 2টা মাহ সম্পূৰ্ণ এটা দিন মাজত কাইলৈ জুবিন দাৰ বাৰ্থডে মানে আহিছোঁ আজি মানে অহা নাছিলোঁ আগতে আৰু আজি কালিতো 2 মাহ হ'বই আৰু বাৰ্থডে জুবিন দাৰ তো বেলেগ একো নাই জুবিন দাৰ জাষ্টিছ পালেই হ'ল এতিয়া সিমানেই আৰু মই কৈছোৱে যে প্ৰতিগৰাকী অসমীয়াই কেৱল এটাই বিচাৰিছে যে জুবিনদাৰ যি মৃত্যু তদন্ত সেই তদন্ত আচলতে অব্যাহত থাকক বা তদন্তৰ আওতালৈ আহক যিগৰাকী ব্যক্তিৰ নাম বিশেষকৈ জড়িত আছিল গতিকে এই মুহূৰ্তত আমি সমাধিৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিছো জুবিন ক্ষেত্ৰত কেনেধৰণৰ এটা পৰিৱেশ বিৰাজ কৰিছে সকলো আহিছে কেৱল আৰু কেৱল এগছি চাকি জ্বলাই জুবিনদাৰ ওচৰত কৰবাত কোনোবাখিনিত যেন মই আপোনাৰ ওচৰলৈ আহিছো ৰ'বা আমি ডিব্ৰুগড় পাইছোঁ ডিব্ৰুগড় চাব কিমানজন আহিছে আমি আহিছোঁ আপোনাৰ 6জন কাইলৈ জুবিন দা বিহীন প্ৰথমটো জুবিন দাৰ উপজাতিৰ কি ক'ব মানে অসমবাসীৰ কাৰণে ইয়াতকৈ আৰু দুৰ্ভাগ্য বিষয় একো হ'ব নোৱাৰে আমি যিটো বিষয় কোনোদিন কল্পনা কৰা নাছিলোঁ সেই কল্পনা মুহূৰ্তটো কাইলৈ আমাৰ মাজত সাক্ষী হ'ব মানে অতি আৰু মানে অসমবাসী মৰ্মাহত হৈছে কাইলৈ দিনটো কেনেকৈ অসমবাসীয়ে পাৰ কৰিব সেইটো আমি ভগৱানৰ ওচৰত খাতি কৰিছোঁ আৰু নিশ্চিতভাৱে মই আগলৈ যোৱাৰ চেষ্টা কৰিম কাৰণ মই কৈছোৱে যে কাইলৈ বিভিন্ন অনুষ্ঠান ইয়াত আয়োজন কৰা হৈছে দিনৰ ভাগত যিহেতু প্ৰতিটো দিনতেই বাইদেউ ক'ৰ পৰা আহিছে হয় আমি নলবাৰীৰ পৰা আহিছোঁ কিমানজন আহিছে আমি 35জন মান আহিছোঁ কেৱল ইয়াতেই আহিছে হয় ইয়াতে আহিছোঁ জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ আহিছোঁ হয় কাইলৈ জন্মদিন প্ৰথমবাৰৰ বাবে হয় কি ক'ম আৰু ক'বলৈতো ভাষা নাই বেয়া লাগে এতিয়া আমি এটাই বিচাৰোঁ যেন জুবিনদাই ন্যায় পাব লাগে সেইটোৱে আৰু বহুত বেয়া লাগিছে আজি কি ক'ম আৰু হয় মই বিজয়নগৰ পৰা আহিছোঁ মই চাহপাত ঠেঙে হয় চাহপাত ঠেঙে আহিছোঁ মই হয় মই আহিছে আৰু বহুত ঘিণান আহিছোঁ মই বহুত কি কৰিব মন দুখ লাগি আছে বৰ দুখ লাগে সেনে মানুহ ক'ত পাম আমি আৰু শিল্পী নাই সেনে মানুহ নাই ক'ত আৰু আমি ন্যায় বিচাৰোঁ আমি সেয়ে চাই আছোঁ ভগৱানে ভালে ৰাখক বৰ দুখত আছোঁ হয় না মই আমি শান্তিত আছোঁ না আমিতো শান্তিত থকা নাই কিমান কষ্ট কৰি আহিছোঁ তেওঁ চাহপাত ঠেঙিনে নাই তাতো আহিছোঁ মই কিছু আগলৈ যাম আৰু এটা কথা মই কৈছোৱে যে প্ৰতিটো দিনতেই যি ধৰণে কোনো এটা আধ্যাত্মিক পৰিৱেশ যিকোনো স্থানত আচলতে হয় মঠ মন্দিৰ বা গীৰ্জা মছজিদ যিসমূহ স্থানত ধৰ্মীয় স্থানত আচলতে আধ্যাত্মিক পৰিৱেশ যি ধৰণে বিৰাজ কৰে ঠিক একেধৰণেই জুবিন ক্ষেত্ৰতো বিৰাজ কৰিছে আজি 2টা মাহে বিভিন্ন স্থানৰ পৰা এইসকল নামতি আহিছে তেওঁলোকে নাম প্ৰসংগ কৰি আছে দিনৰ ভাগত আৰু কাইলৈ দিনত এনেধৰণে নাম প্ৰসংগ আৰু সন্ধিয়াৰ ভাগত বিভিন্ন অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠানৰ সমান্তৰালকৈ সন্ধিয়াৰ ভাগত ভাওনা আয়োজন কৰা হৈছে গতিকে এই মুহূৰ্তত মই যিসকল ইয়াত নামতি আছে নামতি দল তেওঁলোকৰ সৈতে কথা পতাৰ চেষ্টা কৰিম তেওঁলোক ক'ৰ পৰানো আহিছে আৰু ইতিমধ্যে মই কৈছোঁ যি ধৰণে এটা মঠ মন্দিৰত যোৱাৰ লগে লগে জামান আপুনি মাহ প্ৰসাদৰ পৰা আদি কৰি ভগৱানৰ ফটো বা ভগৱানৰ মূৰ্তিত য'ত আমি মূৰ্তি পূজা কৰোঁ বা য'ত ফটোৰ পূজা কৰোঁ যি ধৰণে নৈবেদ্য আগবঢ়োৱা হয় চাকি ধূপ নৈবেদ্য মালাৰে যি ধৰণে আগবঢ়োৱা হয় ঠিক একেধৰণে আচলতে ইয়াতো বিৰাজ কৰিছে গতিকে মই তেওঁলোকৰ সৈতে পোনপটীয়াভাৱে কথা পতাৰ চেষ্টা কৰিম আমি নলবাৰী কৈঠালগুচিৰ পৰা আহিছোঁ 55 গৰাকী আহিছোঁ ক্ষেত্ৰতে আহিছোঁ প্ৰথমবাৰ আহিছোঁ মন্দিৰত যি ধৰণে এতিয়াহে নাম প্ৰসংগ কৰিম ইয়াৰ আগত এটা দলে নাম প্ৰসংগ কৰি আছিলে বোধ কৰোঁ এওঁলোকে হ'ব কিন্তু যি নহওক বাৰু কাইলৈ জুবিনদাৰ প্ৰথমটো উপজাতি য'ত জুবিনদা নাই আচলতে কি মুহূৰ্ত বুলি ক'ম আমি ক'বলৈ ক'ৰবাত আচলতে এইটো বহুত দুখৰ মুহূৰ্ত
আজি আমাৰ এটা অসমৰ জনসম্পদ তেখেত আমাৰ জুবিন দা হৈছে আমাৰ অসমৰ তাৰমানে জনসম্পদ আমি তেখেতক হেৰুৱাই বহুত দুখ বেদনা সকলো তাৰমানে অন্তৰত ভাষা নাই ক'বাক লাগিন তেওঁক হেৰুৱাই আমি বহুতখিনি দুখ পাইছোঁ বা আমিয়ে নহয় অসমবাসী সকলোৱে সেই পাইছি কি ক'ম ক'বাকলৈকে আৰু ভাষা নাই বহুত বেয়া লাগিছে আহিম বুলি অহা নাই আজি নাম তেখেতৰ জেগাত নাম ধৰিম বুলি আহিছোঁ ক'বাকলৈকে ভাষা নাই আৰু জামান চাওক আজিও ঠিক একেধৰণেই যিটো খবৰ পোৱাৰ লগে লগে যি মুহূৰ্তত আচলতে ক'ৰবাত কোনোবাখিনিত 19 ছেপ্টেম্বৰৰ দিনটোৰ সেই দিনৰ ভাগৰ এটা খবৰ আছিল আৰু সেই খবৰটোৱে যিধৰণে সকলোৰে চকুত চকু পানী দিছিল আজিও ঠিক একেই স্বাভাৱিক হ'ব পৰা নাই মানুহবোৰ এতিয়াও যেন অস্বাভাৱিক হৈ আছে থাকিব লাগে বাবে তেওঁলোকে আছে কিন্তু কাইলৈ দিনটোৰ বাবে বিশেষ আয়োজন ইয়াত কৰা হৈছে গতিকে এতিয়াও কাৰ্যসূচী হয়তো তেওঁলোকৰ স্পষ্ট হোৱা নাই সেয়ে তেওঁলোকে মুকলিকৈ কাৰ্যসূচী আগবঢ়োৱা নাই বা কাৰ্যসূচীৰ বিষয়ে তেওঁলোকে জনোৱা নাই কিন্তু কাইলৈ দিনৰ ভাগতো এনেধৰণে নাম প্ৰসংগ হ'ব আৰু সন্ধিয়াৰ ভাগত বিভিন্ন সংগীতানুষ্ঠান ইয়াত আয়োজন কৰা হৈছে আৰু ঠিক সন্ধিয়া 4 বজাৰ পিছৰ সেই সময়ছোৱাত ভাওনাৰ যেহেতু উল্লেখ কৰিছে নাম প্ৰসংগ এই মুহূৰ্তত চলিছে যদি আপুনি মোক শুনি আছে মই আপোনাৰ পৰা জানিব বিচাৰিম এই মুহূৰ্তত কাইলৈৰ দিনটোত আচলতে কি কাৰ্যসূচী তাত ৰূপায়ণ কৰা হ'ব কিবা কাৰ্যসূচীৰ খতিয়ান এই মুহূৰ্তত আপুনি লাভ কৰিছে নেকি বা জুবিন ক্ষেত্ৰৰ যিসকলে চোৱাচিতা কৰে সেই উদ্যোক্তাসকলে বা সমিতিৰ লোকসকলক আপুনি সাক্ষাৎ লাভ কৰিছিল নেকি তেওঁলোকে কিবা প্ৰকাশ কৰিছে নেকি চাওক জামান ইতিমধ্যে মই কৈছোঁ যে কাইলৈৰ দিনটোত বৰ্তমানো আচলতে স্পষ্ট হোৱা নাই কাৰণ কাইলৈৰ দিনটোত বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছে গতিকে এই স্থানত যিধৰণে প্ৰতিটো দিনতে নাম প্ৰসংগ কৰা হয় দিনৰ ভাগত গতিকে কাইলৈ স্বাভাৱিকভাৱে নাম প্ৰসংগ কৰা হ'ব সন্ধিয়াৰ ভাগত বিভিন্ন সংগীতানুষ্ঠানৰ ইয়াত আয়োজন কৰা হৈছে আৰু সন্ধিয়াৰ ভাগত ঠিক 4 বজাৰ পিছত সেই সময়ছোৱাত আচলতে ভাওনা আয়োজন কৰা হৈছে আৰু আজি যিহেতু প্ৰায় নিশা হয়তো 12 বজাৰ পৰা যিসকল অনুৰাগী আছে তেওঁলোকে প্ৰতি বছৰে জুবিন দাৰ ওচৰলৈ যায় কেক কাটে গতিকে আজিও হয়তো বিভিন্ন স্থানৰ পৰা অনুৰাগীসকল অহাৰ এটা আশা ইতিমধ্যে প্ৰকাশ কৰিছে বা কমিটিৰ লোক বৰ্তমান সময়ত ইয়াত উপস্থিত নাই কিন্তু তেওঁলোকে জানিবলৈ দিয়া মতে কাইলৈ দিনটোত নাম প্ৰসংগ আৰু যিসমূহ সংগীতানুষ্ঠান আছে সেই সংগীতানুষ্ঠান আয়োজন কৰিব আৰু ইয়াত নাহৰৰ পুলি বিতৰণ কৰা হ'ব সমান্তৰালকৈ ভাওনা অনুষ্ঠানৰ আয়োজন কৰা হ'ব আসাম টক্স আপোচবিহীন অসম কণ্ঠ